আজি আমি ইয়াত সমবেত হৈছোঁ আমাৰ যিসকল ব্যক্তিয়ে আমাৰ এই কাৰ্যালয়ত দীৰ্ঘদিন সেৱা আগবঢ়াই ইয়াৰ পৰা কিছুমানে অৱসৰ গ্ৰহণ কৰিছে, লগতে কিছুমান ইয়াৰ পৰা বদলি হৈ গৈছে আন কাৰ্যালয়লৈ। তেওঁলোকক আমি যি পাৰোঁ সামান্য সন্মান জনোৱাৰ অৰ্থে আমি ইয়াত সমবেত হৈছোঁ। গতিকে আজি এই সভাখন চলাই নিয়াৰ বাবে মই আমাৰ নিয়োগ বিষয়া মহোদয়ক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। অসমৰ জাতীয় সংগীত পৰিৱেশন আজি আমি ইয়াত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ ওলাইছোঁ মই। আজি আমি ইয়াত উপস্থিত হৈছোঁ সকলোৱে যিসকল কৰ্মচাৰী ইয়াত আছিলে আগতে, তেওঁলোক অৱসৰপ্ৰাপ্ত বা ইয়াৰ পৰা বদলি হৈ গৈছে, তেওঁলোকক সন্মান জনোৱাৰ অৰ্থে আমি ইয়াত সকলোৱে একত্ৰিত হৈছোঁ। ধন্যবাদ। আমাৰ এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত আমি আমাৰ ইয়াৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীদ্বয় লগতে আমাৰ ইয়াৰ পৰা স্থানান্তৰ হৈ যোৱা বা স্থানান্তৰিত হৈ যোৱা শিক্ষকনাথ আৰু গুৱাহাটীলৈ যোৱা শ্ৰীমতী কল্পনা মেধি আৰু নৱীনতা বৰা বিদায় সম্বৰ্ধনা জনোৱাৰ কাৰণে তেখেতসকলক মাতিছোঁ আৰু তেখেতসকলে বহুত কষ্ট কৰি ইয়ালৈ আহিছে। বিশেষকৈ গুৱাহাটীৰ পৰা দিল্লীৰ পৰা আৰু কাৰণো আছে। তেওঁলোকক মই আমাৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীক লৈ আদৰণি জনাইছোঁ। এতিয়া আমি স্মৃতি সমৰ্থনৰ বাবে আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে। আপোনালোক ইয়াত থকা অৱস্থাত থকা সময়ৰ যি স্মৃতিসমূহ আছে ইয়াত আমাৰ যিখিনি আছে আমি যিখিনি পাৰিছোঁ সেইখিনি আমি যুগুত কৰি আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে। ভিডিঅ'টো প্লে কৰিব আমাৰ নিয়োগ বিষয়া মহোদয়ক অনুৰোধ জনালোঁ আৰু আপোনালোকক তাত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ।
মন্থন অনুষ্ঠানটো খুব ভালে লাগিল। এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান। এতিয়া সম্বৰ্ধনা অনুষ্ঠানটিলৈ আহিছোঁ। প্ৰথমে মই আমাৰ YP দীপ্তিৰেখা বাইদেউক অনুৰোধ জনাইছোঁ আমাৰ অৱসৰপ্ৰাপ্ত বাইদেউ শ্ৰীমতী ৰীণা সূত্ৰধৰ বাইদেউলৈ এখন সুনাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ। এতিয়া মই আমাৰ নিয়োগ বিষয়া তথা সহকাৰী নিয়োগ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ আমাৰ শ্ৰীমতী ৰীণা সূত্ৰধৰ বাইদেউলৈ শৰাইৰে সম্বৰ্ধনা জনাবলৈ আৰু তেওঁলোকক সহযোগ কৰিব আমাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক শ্ৰীযুত অৰ্ণৱ ডাঙৰীয়া। নিয়োগ বিষয়া তথা সহকাৰী নিয়োগ বিষয়া মহোদয় আৰু তেখেতক মাত্ৰখন প্ৰদান কৰাৰ আগতে আমি সেইখন পাঠ কৰিম আৰু পাঠ কৰিবলৈ মই অনুৰোধ জনাইছোঁ আমাৰ জ্যেষ্ঠ সহায়ক শ্ৰীযুত বলেন্দ্ৰ মজুমদাৰ ডাঙৰীয়াক। প্ৰথমতে মই উপস্থিত থকা আমাৰ বিভিন্ন শুভেচ্ছা জনাইছোঁ।
পাইছোঁ আৰু এতিয়া মই সন্মান পত্ৰখন আপোনালোকৰ ওচৰত ঘাই দিবলৈ ওলাইছোঁ। প্ৰথমতে জিলা নিয়োগ বিনিময় কেন্দ্ৰ গোৱালপাৰা সন্মান পত্ৰ মাননীয় শ্ৰীমতী দীনা পুত্ৰধৰলৈ শ্ৰদ্ধা ভাজনীকো জয় জয়তে আপোনালৈ সাদৰ সম্ভাষণ জনালোঁ। আজিৰ এই বিদায় সভাখনত আপোনাক সন্মান জনাবলৈ পাই আমি আপ্লুত হৈ পৰিছোঁ। সেয়ে জননী আপোনাক কিহেৰে সন্মান জনাম? 1964 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে পিতৃ প্ৰয়াত পহৰুৰাম পুত্ৰধৰ আৰু মাতৃ প্ৰয়াত ভানুমতী পুত্ৰধৰৰ গৰ্ভত জন্মগ্ৰহণ কৰি কৈশোৰ তথা বিদ্যায়তনিক সময়ছোৱা অতি সুন্দৰ আৰু সুখ্যাতিৰে পাৰ কৰি 1987 চনৰ 8 ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰ গোৱালপাৰাৰ দৰে এটা অতি ব্যস্ত আৰু স্পৰ্শকাতৰ বিভাগত যোগদান কৰি সুদীৰ্ঘ 36 বছৰ 2 মাহ সেৱা আগবঢ়াই 2024 চনৰ 19 ফেব্ৰুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰি এক নজিৰ সৃষ্টি কৰিলে। চাকৰিৰ সময়ছোৱাত অনীহাবিহীনভাৱে কৰা আপোনাৰ ত্যাগ, সহকৰ্মীসকলৰ প্ৰতি কৰা সৌহাৰ্দ্যপূৰ্ণ আচৰণ তথা ৰাইজৰ প্ৰতি দেখুওৱা প্ৰত্যাশী মনোভাৱৰ বাবে চিৰদিন আপুনি আমাৰ মাজত স্মৰণীয় হৈ ৰ'ব। হে বিদুষী, ঘৰ সংসাৰৰ দায়িত্বৰ সৈতে চাকৰিৰ ব্যস্ততাৰ উপৰিও সাহিত্যৰ জগতখনতো খোজ পেলাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সন্মানপ্ৰাপ্ত হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনি ধন্য হোৱাৰ লগতে আমাকো অমল আনন্দ দান কৰিছিল। আপোনাৰ অপাৰ গুণৰাজি আৰু ব্যক্তিত্ব পৰৱৰ্তী বংশধৰৰ বাবে প্ৰতিকৃত হৈ থকাটো কামনা কৰিছোঁ। লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ অধিকাৰী হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ ইচ্ছা ব্যক্ত কৰি পুনৰ আন্তৰিক সন্মান নিবেদন কৰিলোঁ। এটি আপোনাৰ শুভাকাংক্ষী জিলা নিয়োগ বিনিময় কেন্দ্ৰ গোৱালপাৰাৰ বিষয়া কৰ্মচাৰীবৃন্দ, বুধবাৰ 10 জুলাই 2024। ধন্যবাদ। মই আজি 1985 পৰা কৰ্মচাৰী মিছনত এই চাকৰি কৰি আজি 2019ত মই প্ৰমোশ্যন পাই পেলাই আজি চাবলৈ পাইছোঁ। আজি মই অফিচাৰবিলাকক বহুত পাইছোঁ। তেখেতৰ এখন শৰাইৰে সম্বোধনা জনাব আমাৰ জিলা নিয়োগ বিষয়া তথা সহকাৰী নিয়োগ বিষয়াসকলে। সদায় যুক্ত অফিচত সন্মান জনাম। 1964 চনৰ 24 জুন তাৰিখে কি কৰিলে? চাকৰিৰ সময়ছোৱাত অনীহাবিহীনভাৱে কৰা আপোনাৰ ত্যাগ, সহকৰ্মীসকলৰ প্ৰতি থকা সৌহাৰ্দ্যপূৰ্ণ আচৰণ তথা ৰাইজৰ প্ৰতি দেখুওৱা প্ৰত্যাশী মনোভাৱৰ বাবে চিৰদিন আপুনি আমাৰ স্মৰণীয় হৈ ৰ'ব। কৰ্ম আৰু সংস্কৃতি এই আত্মবাক্যক সৰ্গত কৰি সুদীৰ্ঘ 38 বছৰ 6 মাহ এই প্ৰতিষ্ঠানটিত সেৱা আগবঢ়াই যি কৰ্মদক্ষতাৰ আদৰ্শ দাঙি ধৰিলে তাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ থাকিম। সহনীল গুণেৰে ভূষিত হৈ আপুনি যি কৰ্মনিষ্ঠাৰ চিনাকি দিলে সেয়াও নৱপ্ৰজন্মৰ বাবে নিশ্চয় পাথেয় হৈ ৰ'ব। আপোনাৰ আজি এই শুভক্ষণত সম্বৰ্ধনা জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। শেষত আপোনাৰ অৱসৰী জীৱনৰ কালছোৱা পৰিয়াল সহিতে কুশলে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱী হৈ অতিবাহিত কৰক, এই কামনাৰে আপোনাক
জনাও আমি সশ্ৰদ্ধ অভিনন্দন। এটি আপোনাৰ শুভাকাংক্ষী জিলা নিয়োগ বিনিময় কেন্দ্ৰ গোৱালপাৰাৰ বিষয়া কৰ্মচাৰীবৃন্দ, বুধবাৰ 10 জুলাই 2024 চন। ধন্যবাদ। মই সন্মান পত্ৰখন আগবঢ়াবলৈ আমাৰ নিয়োগ বিষয়া মহোদয় আৰু সহকাৰী নিয়োগ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ আৰু তেখেতক সহযোগ কৰিব আমাৰ বিমল কলিতা ডাঙৰ। বদলি হৈ জিলা নিয়োগ বিনিময় কেন্দ্ৰলৈ স্থানান্তৰিত হোৱা আন কৰ্মচাৰীসকললৈ প্ৰথমে মই অনুৰোধ জনাম আমাৰ শিক্ষাক আমাৰ মৰমৰ কল্পনা মেধি বাইদেউলৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ। এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ নিয়োগ বিষয়া তথা জিলা নিয়োগ সহকাৰী নিয়োগ বিষয়া মহোদয়ক তেখেতক এখন শৰাইৰে সম্বৰ্ধনা জনাবলৈ। তেখেতক সহযোগ কৰিব আমাৰ DPM মহোদয়। ধন্যবাদ জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ আমি সম্বৰ্ধনা জনাবলৈ আমাৰ ইয়াৰ পৰা বদলি হৈ যোৱা শ্ৰীমতী মধুস্মিতা বৰা বাইদেউলৈ আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মামনি বাইদেৱে। তেখেতক এখন শৰাইৰে সম্বৰ্ধনা জনাব আমাৰ নিয়োগ বিষয়া তথা সহকাৰী নিয়োগ বিষয়া মহোদয় আৰু তেখেতক সহযোগ কৰিব আমাৰ অফিচৰ জ্যেষ্ঠ সহায়ক অৰ্ণৱ মহোদয়। এতিয়া আগবাঢ়িছোঁ আমি আমাৰ ইয়াৰ পৰা বদলি হৈ যোৱা চৰ্দাৰ দীপক কুমাৰ নাথ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ শিক্ষাক মই অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ। তেখেতক এখন শৰাইৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ নিয়োগ বিষয়া তথা সহকাৰী নিয়োগ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ আৰু তেখেতসকলক সহযোগ কৰিব আমাৰ জ্যেষ্ঠ সহায়ক পলেন্দ্ৰ মজুমদাৰ ডাঙৰীয়া। অনুষ্ঠানটি আমি এটি সম্বৰ্ধনা অনুষ্ঠান যিহেতু হৈ আছে আমি পাহৰি গৈছোঁ, গতিকে আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ নিয়োগ বিষয়া মহোদয় আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ YP দীপ্তিৰেখা দাস ডাঙৰীয়া।
এতিয়া আগবাঢ়িছোঁ আমি আমাৰ এই জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী নিয়োগ বিষয়া শ্ৰীযুত ৰুদ্ৰ কুমাৰ কলিতাদেৱক সম্বৰ্ধনা জনাবলৈ আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মামুন বাইদেৱে। সম্বৰ্ধনা অনুষ্ঠানটি আমি ইমানতে স্থগিত ৰাখিছোঁ। আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এতিয়া আমি আগবাঢ়িছোঁ মই অনুৰোধ জনাইছোঁ আমাৰ ইয়াৰ পৰা বদলি হৈ যোৱা শ্ৰদ্ধাৰ শ্ৰীমতী কল্পনা মেধি বাইদেউ দুআষাৰ বক্তব্য ৰাখিবলৈ তেখেতৰ অনুভৱখিনি আমাৰ সতে শ্বেয়াৰ কৰিবলৈ তেখেতক অনুৰোধ জনালোঁ। আপোনাৰ মাজত বস্তুখিনি দিছোঁ যেনেকৈ ক'লে ফোন কৰিলে ফোন নালাগে বেলেগে ফোন কৰি আছে একো লগা নাই ময়ো গম নাপাওঁ ফোন কৰা যায় নেটত পাই আছোঁ গোৱালপাৰাত আছোঁ মানে কিবা ফেয়াৰৱেল মিটিং এটা চলি আছে তাতে বক্তব্য দি আছে আৰু কিবা গম কৰাচোন গতিকে সেইটো ক্ষেত্ৰতো মই যদি কিবা তেনেকুৱা ভুল কৰি আছোঁ বা কৰিছোঁ তাৰ কাৰণে আটাই মোক ক্ষমা কৰি দিয়ে। তাৰোপৰি মই 2015 চনত ইয়াতে ঘৰৰ বস্তিখনত কৰিব লগা হৈছিল। ছিনিয়ৰ মোষ্টে বহে তেতিয়াও মোৰ বিভ্ৰান্তি হ'ব পাৰে বা তেতিয়া এটা সময়ত মোৰ অফিচৰ অৱস্থাটো চবেই গমেই পায় কি অৱস্থা হৈছিলে অফিচখনত নতুন পেঞ্চনবিলাকত আমি কি কৰিব লগা হৈছিল পৰ্টেলবিলাকত কাম কৰিব লগা হৈছিল য'ত নেকি মই একোৱেই নাজানিছিলোঁ এই বিষয়ে কম্পিউটাৰ চলাবই নাজানিছিলোঁ। এতিয়া কিছু নিজে অলপ চেষ্টা কৰি তাৰপিছত তাৰ মাজতে আমাৰ বাইদেউকো বহুত দিগদাৰি কৰিছোঁ। গতিকে তেওঁক মানে যদিও YP হিচাপে আমাৰ ইয়াতে আহিছে তেওঁক আমি এটা ষ্টাফ হিচাপেই ব্যৱহাৰ কৰিছোঁ। তাৰ আগে আগে কিন্তু আমাৰ DPM ছাৰ আহিছিল। DPM ছাৰকো মই বহুত দিগদাৰ কৰিছোঁ। কেতিয়াবা নোৱাৰোঁ একো কৰিব তেওঁ আহি আমাক চাই দিছিলে। তাৰ পাছে পাছে আহিলে আমাৰ দীপ্তি বাইদেউ। তাৰপিছতো যোৱা জুনততো আমাৰ গোটেই ষ্টাফটো আৰু আহিয়ে গ'ল। গতিকে তেতিয়া আৰু আমাৰ মানে টেনশ্যন কমি গ'ল। আৰু সেই মাজৰ সময়খিনি আমাৰ দিগদাৰি হৈছিলে। তেখেতকো মই বহুত ফোন কৰি অফিচখন চলোৱাৰ কাৰণে আৰু তেওঁৰ পৰা বহুত পৰামৰ্শ লৈছোঁ। তেওঁ তাৰমানে ইয়াৰ পৰা যিহেতু কৰিছে তেওঁ জানে গতিকে তেওঁৰ পৰাও বহুত পৰামৰ্শ পাইছিলোঁ। আমাৰ জ্যেষ্ঠ ছাৰসকলকো ফোন কৰি তেওঁলোকৰ পৰা বহুত পৰামৰ্শ লৈ পেলাই অফিচখন চলাইছোঁ। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰো
ওচৰত মই চিনাকি থাকিব তাৰ কাৰণে তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে যদি মই কিবা ভুল কৰিছোঁ তাৰ কাৰণেও আটাইৰে ওচৰতে ক্ষমা বিচাৰিছোঁ আৰু সহপাঠীসকলেও মোক বহুত সহায় কৰিছে গতিকে তেওঁলোকৰ ওচৰতো মই চিৰণি কিমান লম্বা চৰক হয় নেকি বাইদেউ? তাৰ কাৰণে মই মানে আজি এইখিনিত মই থিয় হৈ পেলাই তেওঁলোকৰ ওচৰত মই ক্ষমা বিচৰা সুবিধাটো পোৱাৰ কাৰণে মই চিৰন্তন থাকিব গতিকে তাত যিখিনি কিবা ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব এইখিনি কৈ মই Good, Bayou, good. I am also said no. ধন্যবাদ বাইদেউ আপোনাৰ আলোৱা ভাষণেৰে আমাক উপকৃত কৰাৰ বাবে এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ ইয়াৰ পৰা বদলি হৈ যোৱা শ্ৰদ্ধাৰ শ্ৰীমতী মধুস্মিতা বাইদেউ লোৱা বক্তব্য ৰাখিবলৈ নমস্কাৰ সভাত উপস্থিত সহকাৰী বিষয়া তথা মোৰ সহকৰ্মী মই কি ক'ম আচলতেতো এইটো অফিচৰ পৰা একো দিয়াই নাই একো চাৰ্ভিচ মই যেতিয়া আহিছিলোঁ তেতিয়া মোৰ অকণমান ব্যক্তিগত প্ৰব্লেম আছিলে আৰু তাৰ পিছতো যে আপোনালোকে মোক ইমান সহায় কৰিছে তাৰ কাৰণে মই সদায় কৃতজ্ঞ হৈ থাকিম সেইটো মুখৰ কথা নহয় আচলতে বাহিৰত ওলাইছে আৰু ছেকেণ্ড কথাটো হ'ল ইয়াত মই যিখিনি দিব পৰা নাই যদি ভৱিষ্যতে গুৱাহাটীত কেতিয়াবা আপোনালোকৰ কিবা ভাবে যে মোৰ দৰকাৰ আছে মষ্ট ৱেলকাম মই সদায় আছোঁ আৰু মই কি ক'ম এইখিনি আজি যিখিনি সন্মান তথা মৰম দিলে আপোনালোকে তাৰ কাৰণে মই অশেষ ধন্যবাদ দিয়াৰ বাবে মোৰ উপায় নাই একোৱেই নাই তাৰমানে চ' আগলৈ আকৌ লগ পাম বুলি আশা কৰিলোঁ হয়তো চাকৰি লাইফ আছে কিছু বছৰ হয়তো আপোনালোকক আকৌ লগ পাম তেতিয়া যদি মোৰ পৰা কিবা থাকে আপোনালোকক দিব পৰা আপোনালোকে বিচাৰিব মই নিশ্চয় চেষ্টা কৰিম ধন্যবাদ ধন্যবাদ বাইদেউ আপোনাৰ আলোৱা ভাষণেৰে আমাক উপকৃত কৰাৰ বাবে আৰু যি প্ৰতিশ্ৰুতি দিলে আমি নিশ্চয় আপোনাক যোগাযোগ কৰিম আমি আপোনাৰ সৈতে থাকিমেই যিহেতু আমাৰো কাৰ্যকাল এতিয়ালৈকে বহুত দিন আছে গতিকে আমি যোগাযোগত এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ ইয়াৰ পৰা বদলি হৈ যোৱা আন এগৰাকী ব্যক্তি শ্ৰীযুত দীপক কুমাৰ নাথ ডাঙৰীয়াক দুআষাৰ বক্তব্য অনুৰোধ জনাইছোঁ মই ইয়াত অহা বেছিদিন মানে সময় পালোঁ তো কাম কৰি ভালেই লাগিছে ইয়াতে কৰ্ম কৰি থকা অৱস্থাত যদি কিবা ভুলভ্ৰান্তি হৈ থাকে ক্ষমা কৰি দিব আৰু ইয়াতে মাতি আনি সন্মান দিয়াৰ কাৰণে বহুত ধন্যবাদ চবকে সেইখিনি কৈ মোৰ বক্তব্য মই ইয়াত ধন্যবাদ দীপক দা এতিয়া মই আগবাঢ়িছোঁ আমাৰ অৱসৰপ্ৰাপ্ত বাইদেউ শ্ৰীমতী ৰীণা সূত্ৰধৰ বাইদেউ দুআষাৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ আজিৰ বিদায় সভাৰ সভাপতিত্ব কৰা মাননীয় নিয়োগ বিষয়া ছাৰ মাননীয় সহকাৰী নিয়োগ বিষয়া ছাৰ আৰু আমাৰ উপকাৰী বাইদেউ হিলিনা মৰালী দীপক নাথ আৰু লগতে মোৰ সহকৰ্মীবৃন্দলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ বিদায় এটি ক্ষণ বিদায় এটি বেদনা বিদায় এটি মুহূৰ্ত কিন্তু এই বিদায় চিৰদিনৰ বাবে নহয় এয়া খন্তেকীয়া
এয়া যিটো আমি সমূহীয়াভাৱে একেলগে কাম কৰিছিলোঁ সেই মুহূৰ্তখিনি আমি হয়তো বিদায়ৰ পিছত সেইখিনি সময় আমি আৰু বিদায় নাপাওঁ। কিন্তু আমি আমাৰ যিটো আত্মিক সম্পৰ্ক সেই সম্পৰ্কটো আমাৰ যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে হয়তো সকলোৰে লগত আমাৰ সেই আত্মিক সম্পৰ্কটো ৰৈয়ে যাব। গতিকে বিদায় বুলি মই দুখ কৰি বা বেদনা কৰি লাভ নাই। আৰু মই এইখিনি ক'ব বিচাৰিছোঁ যে সুদীৰ্ঘ ৩৬ বছৰে এইখন অফিচত কাম কৰিলোঁ। অৱশ্যে মাজতে মই কেইবছৰমানৰ কাৰণে বঙাইগাঁৱলৈ ট্ৰেন্সফাৰ হৈ যাবলগীয়া হৈছিলে, কিন্তু তথাপিও মানে আকৌ আহি ইয়াতে মই জইন কৰিবলগীয়া হ'ল আৰু ইয়াতে মই মোৰ কৰ্ম জীৱন অতিবাহিত কৰি অৱসৰ লাভ কৰিলোঁ। আৰু সেইটো মোৰ কাৰণে খুব সৌভাগ্যৰ বিষয় বুলি মই ভাবোঁ। আৰু যেতিয়া আমি ইয়াত কৰ্মৰত আছিলোঁ, যেতিয়া আগৰ আমাৰ কৰ্মচাৰী কিছুমানে ৰিটায়াৰ কৰিলে বা অৱসৰ লয়, তেতিয়া আমি কম সংখ্যক কৰ্মচাৰীয়ে কাম কৰিছিলোঁ। তেতিয়াও আমি অলপমান মনটো ভাগৰি পৰিছিলে। কিন্তু যেতিয়া আমি সকলোকে লগ পালোঁ, আমাৰ DPM ছাৰ আহিলে, তাৰপিছত আমাৰ আছিলে DPM, তাৰপিছত সকলোৱে নতুনকৈ জইন কৰিলে, এটা ভাল ডাঙৰ ষ্টাফ পাই গ'লোঁ। তেতিয়া আৰু মনটো আমাৰ মানে ভৰি পৰিল, চিধা ক'ব পালোঁ। গতিকে লগ পালোঁ আৰু কিছুমান কাম আমি জনা নাছিলোঁ, সেইখিনিও মানে অলপ কম্পিউটাৰটো চুব জনা হ'লোঁ, কম্পিউটাৰৰ কাম অলপ হ'লেও কৰিব জনা হ'লোঁ। সেইটোৱে আৰু আমাক বহুত প্ৰেৰণা দিলে। যিবিলাক নতুন কৰ্মচাৰী আহিলে তেওঁসকলৰ পৰা আমি বহুত অনুপ্ৰেৰণা পালোঁ। চৌধুৰী ছাৰ আহিলে, আমাৰ কলিতা ছাৰ আহিলে। গতিকে আগৰ ষ্টাফখিনিক আমি আকৌ ঘূৰাই পালোঁ। তেতিয়া আমাৰ মনবিলাক আৰু মানে সবল হৈ উঠিলে আৰু কৰ্ম কৰাৰ বাবে আমি অনুপ্ৰেৰণা পালোঁ। আৰু মই বেছি ক'ব নিবিচাৰোঁ, আমি যিখিনি সময়ে কৰ্ম কৰি আছিলোঁ সকলোৰে লগতে মিলাপ্ৰীতিভাৱে কৰি আছিলোঁ। আৰু এতিয়া যিহেতু আমি ইয়াৰ পৰা অৱসৰ লৈছোঁ, গতিকে আমাৰ যিবিলাক ডেকা কৰা বা ভনীহঁত ইয়াত ৰৈ থাকিব কৰ্ম কৰি তেওঁলোকে মিলাপ্ৰীতিৰে কামখিনি কৰি থাকিলে হ'ল। সিহঁতে আমাৰ সন্তানৰ দৰে। গতিকে তেওঁলোকৰ যাতে আমি ভৱিষ্যত সদায় ভাল বুলিব পাৰোঁ, এইখিনি মই ক'বলগীয়া। আৰু মই এইখন অফিচৰ যোগেদি কিছুমান কামো কৰিবলগীয়া নিজস্ব কাম। আৰু এইখিনিতে এটা কথা আপোনালোকক মই অৱগত কৰিব খুজিছোঁ। মোৰ এই জুলাই 28 তাৰিখে মোৰ 3 নম্বৰ গ্ৰন্থখন উন্মোচন হ'ব। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ সেইখন সভাত যাতে সকলোৱে থাকে। এইখন মোৰ কবিতা উঠিয়ে হ'ব, মানে 86টা কবিতা থাকিব। আৰু এইটো মানে শিৰোনাম হৈছে, নামটো হৈছে হৃদয় এক নেদেখা নদীৰ নাম। এই কিতাপখিনি মই উন্মোচন হ'ব দিছিলোঁ। গতিকে আপোনালোকক মই চবকে মানে অনুৰোধ কৰিছোঁ সেইখন সভাত যাতে দেখিবলৈ পাওঁ আৰু নিমন্ত্ৰণ জনোৱা হ'ব। আজি মই ক'ব নিবিচাৰোঁ, গতিকে আমাৰ যিবিলাক কৰ্মচাৰী আমাৰ ইয়াত কৰ্ম কৰি আছে, সেইবিলাকে যাতে ভৱিষ্যত আকৌ দুগুণ উৎসাহেৰে কাম কৰি যায় আৰু তেওঁলোকৰ যাতে আমি সদায় ভাল এটা শুনিবলৈ পাওঁ, তাৰে কামনা কৰিলোঁ। আৰু মই কৰ্ম কৰি থকা অৱস্থাত হয়তো কিবা ভুল ত্ৰুটি কৰিব পাৰোঁ, আৰু সেইটো কাম কৰিলে ভুল নকৰিত হ'বও পাৰে। কেতিয়াবা হয়তো ছাৰহঁতকো কিবা অজানিতে কিবা কৈ পাইছোঁ, সেইখিনি যাতে ছাৰহঁতে নিজ গুণে মাৰ্জনা কৰি দিয়ে।
আৰু মই সহকৰ্মীসকলক মই কিবা এটা কৈ পাইছোঁ সেইবিলাক মানে মাৰ্জনা কৰি দিয়া যায় আৰু এইখিনিকে কৈ মই মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিম ধন্যবাদ। তাৰ বাবেও আমি আপোনাক শুভকামনা যাচিলোঁ ধন্যবাদ। আৰু এতিয়া আগবাঢ়িছোঁ আমি আমাৰ অৱসৰী গণিয়া মোৱাৰী ডাঙৰীয়াৰ দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মহোদয় বিষয়া আমাৰ জিলা নিয়োগ কেন্দ্ৰৰ নিয়োগ বিষয়া আৰু প্লাছ মোৰ সহায়ক নিয়োগ বিষয়া মই আজি জীৱনত 1985 পৰা চাকৰি কৰি কিনে আজি অৱসৰ পাইছোঁ। 2019 মই অৱসৰ প্ৰমোচন পাই পেলাই আজি মই কি পাইছোঁ। গতিকে আপোনালোকে ছাৰ গোটেই মোৰ ফ'ৰ গ্ৰেড ডেট মিনছ ময়ো 40ত আছিলোঁ ছাৰ, যাতে ভগৱানে নকৰক বেয়া নকৰে আৰু ছাৰো বেয়া নকৰে। মই এয়ে কাম তার প্রতি মোর এই যে প্রমোশন পাই পেলাই মই যে দাদাগিরি করছো মই দাদাগিরি করা নাই, কারোর লগত দাদাগিরি করা নাই। প্রমোশন পাইছো দাদাগিরি করা নাই, মই প্রমোশন পাই পেলেও মই দাদাগিরি করা নাই স্যার। নমস্কার স্যার, মই জীৱনত আজিলৈকে ধন্যবাদ ওয়াইলে আপনার যি অনুভব আছিলে আমার আগত রখার বাবে ধন্যবাদ জানাইছো। এতিয়া আমি পরবর্তী কার্যসূচীলৈ আগবাঢ়িছো। আমার এতিয়া আছে সতীৰ্থসকল তথা নিয়োগ বিষয়া আৰু সহকাৰী নিয়োগ বিষয়াৰ ভাষণ। মই প্ৰথমে আমি আমাৰ নিয়োগ বিষয়া মহোদয়ক দুআষাৰ বক্তব্য অনুৰোধ জনাইছো। এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা আমাৰ অৱসৰপ্ৰাপ্ত দুই কৰ্মচাৰী আৰু লগতে আমাৰ ইয়াৰ পৰা ভৰ্তি হৈ যোৱা মীৰা মোৱাৰী অৱসৰপ্ৰাপ্ত আৰু ইয়াৰ পৰা ভৰ্তি হৈ যোৱা দীপক নাথ, কল্পনা মেধি আৰু উপস্থিত কৰা, লগতে আমাৰ কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীবৃন্দ। আচলতে বিদায় বস্তুটো মানে কোনো এটা ইয়ে নহয় কি বিদায় দিয়া মানে আমি তেওঁলোকক সম্পৰ্কৰ পৰা আঁতৰাই পেলাইছোঁ বা বিদায় দিয়া মানে আমি তেওঁলোকৰ লগত কোনোদিন সম্পৰ্ক নাই, সেইটো নহয়। বিদায়টো হ'ল এটা ছিষ্টেম। যিকোনো চৰকাৰী চাকৰিত হওক বা প্ৰাইভেটতে হওক, যিকোনো স্কুলতে হওক, সদায় মানে চাকৰিৰ শেষত বিদায় দিয়া হয় বা তেওঁক এটা চিৰ জীৱনৰ যিটো তেওঁ আমাৰ অফিচৰ যিখিনি কাম কৰিলে তাৰ কাৰণে কৃতজ্ঞতা জনাই পেলাই এটা সম্বৰ্ধনা জনোৱা হয়। আৰু এই সম্বৰ্ধনা বা সন্মান জনোৱাটোৱেই মানে আমি বিদায় হিচাপে লওঁ। কিন্তু এই ক্ষেত্ৰত আমাৰ ইয়াতো তেনেকুৱাই হয়, যেনেকৈ আমাৰ মেধি ডাঙৰীয়া, কল্পনা মেধি ডাঙৰীয়া বা মনোস্মিতা ভাদিনা, আমি তেওঁলোকক যদিও বিদায় দিছোঁ বা দীপকহঁতক বিদায় দিছোঁ, তেনেকৈ আমি তেওঁলোকৰ লগত সম্পৰ্কটো সদায় ৰাখিবও লাগিব। মনোস্মিতা এটা কথা ক'লে যে মই ইয়াত কোনো কাম কৰিব নোৱাৰিলেও মই গুৱাহাটীত যিকোনো কামেই মই আপোনালোকক সহায় কৰোঁ। সেইটো অৱশ্যে প্ৰমাণ মই পাইছোঁ, কাৰণ মোৰ অলপতে তেওঁ GIS-খিনি মোৰ তাত আছিলোঁ, মই তাতে 3 বছৰ, সেইখিনি তেওঁ মোক সুকলমে কৰি দিছে, মোক কোনো নোকোৱাকৈ, আৰু মোক কৈছে ছাৰ আপুনি যিদিনা আহে মোক ফোন কৰিব, মই আপোনাৰ বস্তুখিনি দি দিম। গতিকে সেইটো মই যথেষ্ট তেওঁৰ ওচৰত কৃতজ্ঞ। আৰু তেনেকুৱা কামবিলাক আমি যদি নিজে গৈ কৰিব যাওঁ তেতিয়াহ'লে হয়তো আমি 2-3 দিন যাব লাগিব গুৱাহাটীত, কিন্তু এই ক্ষেত্ৰত মই যথেষ্ট সহায় পাইছোঁ।
আৰু আমি এই ক্ষেত্ৰত আৰু এটা কথা কওঁ যে আমাৰ অফিচৰ যদি কেতিয়াবা কিবা আগত অকণমান খেলি মেলি লাগে বা ক'ৰবাত ঠাই বিচাৰি নাপাওঁ কিবা হয়তো আমি কল্পনা বেছি যাবলগীয়া ফোন কৰি পেলাই ক'ব লাগিব আহিও আনিম আমি দিনা গতিকে এই এনেকুৱা আমাৰ সম্পৰ্কবিলাক চলি থাকে আৰু বিদায় মানে এইটো নহয় যে আমি তেওঁলোকৰ লগত সম্পৰ্ক নাৰাখিম গতিকে এইটোৱেই কথা আৰু লগতে মই বেছি দীঘলীয়াও নকৰোঁ আৰু মই তেওঁলোকক আচলতে ৰীণা সূত্ৰধৰ আৰু কল্পনা মেধি তেওঁলোকক মই আগতেই পাইছোঁ মই 2000 চনত ইয়াত আহিছিলোঁ গোৱালপাৰা 2000ৰ পৰা 2010লৈকে মই ইয়াত আছিলোঁ তেতিয়া এই অফিচতে মই তেওঁলোকক সহকাৰী নিয়োগ বিষয়া হিচাপে মই আছিলোঁ মই পাইছোঁ আৰু তেখেতসকলৰ পৰা মই যথেষ্টখিনি জানিছিলোঁ কাৰণ তেতিয়া মই নতুনেই আছিলোঁ মোটামুটি মোৰ 95ত এপইণ্টমেণ্ট যদিও মই 2000ত মই আহিলোঁ গতিকে বহুত কথা জনা নাছিলোঁ তেওঁলোকৰ পৰা মই জানিছিলোঁ ৰেজিষ্ট্ৰেশ্যন ভেকেঞ্চি এইবিলাকৰ বিষয়ে বহুতখিনি জ্ঞান হৈছে আৰু তাৰপিছত মানে এনেকুৱা আৰু সহায়খিনি বহুত পাইছিলোঁ হৈছে তেতিয়া মই তেনেকুৱা কাকো হয়তো বেয়া ব্যৱহাৰ কৰাও নাছিলোঁ বা অজানিতে কৰিছিলোঁ তাৰ কাৰণে মই ক্ষমা বিচাৰোঁ আৰু লগতে বাকীখিনিৰ ওপৰত মোৰ সদায় কৃতজ্ঞতা থাকিব এইসমূহ ভাষণেৰে মই মোৰ আজিৰ ধন্যবাদ মহোদয় আমি সতীৰ্থ ভাষণৰ মাজতে আমি এতিয়া সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িবলৈ বিচাৰিছোঁ আমি কিছু সম্বৰ্ধনা আমাৰ ৰৈ গৈছিলে এতিয়া মই আমাৰ দীপ্তি ৰেখা বাইদেউক অনুৰোধ জনাইছোঁ আমাৰ DPM ডাঙৰীয়াক এখন ইফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই জানো বাইদেউ আৰু আমাৰ যিসকল ব্যক্তি অৱসৰ গ্ৰহণ কৰিছে বা ইয়াৰ পৰা বদলি হৈ গৈছে তেওঁলোকলৈ আমাৰ মামনি বাইদেৱে কিছু উপহাৰ আনিছে সেই উপহাৰসমূহ প্ৰদান কৰিবলৈ মই মামনি বাইদেউক অনুৰোধ জনাইছোঁ মামনি ধন্যবাদ মামনি বাইদেউ আৰু শিখা এতিয়া পুনৰ আমি ভাষণৰ মাজলৈ আগবাঢ়িছোঁ এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক শ্ৰীযুত প্ৰণৱ মদক ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিবলৈ নিয়োগ বিষয়া সহকাৰী নিয়োগ বিষয়া আৰু মোৰ সহকৰ্মীসকলৰ লগত আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকা অৱসৰপ্ৰাপ্ত বদলি হৈ যোৱা ব্যক্তিসকললৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোক সুস্বাস্থ্য কামনা কৰিলোঁ
লগতে বদলি যোৱা ব্যক্তিসকলৰ অদূৰ ভৱিষ্যতৰ যাতে ভালভাৱে থাকে তাৰ কামনা কৰিলেও এইখিনি কৈ মই বক্তব্য সামৰি মাৰিলোঁ। ধন্যবাদ মধুকা। এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ সহকাৰী নিয়োগ বিষয়া মহোদয়ক দুআষাৰ বক্তব্য ৰাখিবলৈ। নমস্কাৰ। আজিৰ আমাৰ এই সভাৰ সভাপতি মহোদয় লগতে আমাৰ ইয়াত উপস্থিত থকা এই বিদায় অনুষ্ঠানটোত উপস্থিত থকা সমূহ ব্যক্তিসকললৈকে ব্যক্তিসকল আৰু লগতে আমাৰ অফিচৰ YP আৰু GPM ডাঙৰীয়াৰ লগতে আমাৰ অফিচৰ সমূহ কৰ্মচাৰী যে আজিৰ এই বিদায় অনুষ্ঠানটোত আমি আপোনালোকক আমাৰ অফিচৰ পৰা মানে বিদায় দিব ওলাইছোঁ। এনেকুৱা নহয় চিৰস্থায়ী বিদায় নহয়, এইটো খন্তেকীয়া বিদায়। এইটো যিটো নীতি নিয়মত চলি আহিছে, আপোনালোকে চাকৰি কৰিছে, ময়ো এদিন ল'ব লাগিব চাকৰি এজ পাৰ ৰুল মতে আপোনালোকক আমি বিদায় দিব লাগে। আৰু সেই কথা সাৰোগত কৰি ৰাখিয়ে আমি আজি এই অনুষ্ঠানটো আপোনালোকৰ কাৰণে আয়োজন কৰিছোঁ। আমাৰ এই অফিচৰ পৰা বিদায় লোৱা গুণীৰাম ৱাৰী আৰু আমাৰ ৰীণা সূত্ৰধৰ কলিতা বাইদেউলৈ মোৰ অশেষ ধন্যবাদ থাকিল। তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্টৰ পিছৰ লাইফটো সুন্দৰকৈ পাৰ হওক, সুস্বাস্থ্য হৈ থাকক, এইটোৱে মই কামনা কৰিছোঁ। আৰু সুদীৰ্ঘ বহু বছৰ কাল তেওঁলোক দুজনে আমাৰ ইয়াতে কাম কৰিলে, আমাৰ যথেষ্টখিনি সহায় কৰিলে। অফিচত তেওঁলোক থকাৰ কাৰণে আমাৰ কনিষ্ঠসকলৰ বহুত সহায়ক হৈছিল, কিন্তু উপায় নাই, তেওঁলোক যাব লাগিব। গতিকে তেওঁলোক সুস্বাস্থ্য কামনা কৰিছোঁ, তেওঁলোকক ভালে কুশলে থাকক। আৰু আমাৰ যেতিয়া প্ৰয়োজন হয় তেখেতসকলক নিশ্চয় আমি বিচাৰিম, আৰু সেই মৰ্মে তেখেতসকলে আমাৰ ইয়াত আহিব, ইয়াত কোনো মানে দ্বিমত নাই। তাৰপিছত নেক্সট আমাৰ এই অফিচৰ পৰা বিদায় লোৱা আন এগৰাকী বাইদেউ হ'ল কল্পনা বাইদেউ। কল্পনা বাইদেউৰ এনেকুৱা লাগে যেন আমি ইয়াৰ পৰাই ৰিটায়াৰমেণ্ট হৈছে। তেখেতেও কৈছে যে সুদীৰ্ঘ 34 বছৰ নে 38 ক'লে ইমান বছৰ কাল ইয়াতে চাকৰি কৰিছে। লাষ্ট 2 মাহ 10 দিন নেকি 12 দিন তেনেকুৱা হয়তো এই গুৱাহাটী অফিচত কাম কৰিলে। কিন্তু বাইদেউক এনেকুৱা লাগে যেন আমাৰে গুৱাহাটীত নহয়, কিন্তু যিহেতু তেওঁ প্ৰমোশ্যন পাইছে যাবই লাগিব আমাৰ ফালে, এইটো আমাৰ ভাল লগা মুহূৰ্ত এটা আছিল। গতিকে বাইদেউকো আমাৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে। লগতে বাইদেউৰ নেক্সট ৰিটায়াৰমেণ্ট লাইফটো সুন্দৰ হওক, যিটো আশা কৰিছে ইয়াৰ পিছৰ আশাবিলাক পূৰণ হওক। গতিকে এইটোৱে মই বাইদেউলৈ মোৰ ফালৰ পৰা কামনা কৰিছোঁ। তাৰপিছত আমাৰ আহিল দীপক আছিল এজন, দীপক দাস। তেওঁ ইয়াত খুব কম সময়ৰ কাৰণে আহিছিল, তেওঁ কৈছে 6 মাহ। তেওঁ মই আগতেও লগ পাইছোঁ, ভাল এজন ভাল কাম কৰা ল'ৰা। মানে এনেকুৱা নহয় যে তেওঁৰ কিবা কামত এলাহ থাকে, যিকোনো কামে আগতেও মই লগ পাইছোঁ তেনেকুৱা এজন আছিল। ইয়াতো হয়তো বেছি বছৰ থাকিলে হয়তো সেইখিনি আমি ভালকৈ দেখা পালোঁ হয়, কিন্তু যা হওক তেওঁৰ সুবিধাৰ কাৰণে তাত গুচি গৈছে। তেওঁৰ বহুত চাকৰিকাল আছে, তেওঁ ভালকৈ চাকৰি জীৱনটো অতিবাহিত কৰক, মই এইটোৱে কামনা কৰিছোঁ। ৰেগুলাৰ হওক, ভালকৈ কৰক, বহুত বছৰ আছে। তেওঁ গ্ৰেড 4ৰ পৰা প্ৰমোশ্যন পাইছে, ইয়াতকৈ আমাৰ ডিপাৰ্টমেণ্টৰ কি লাগে, সুখৰ খবৰ তেওঁ ভাল। আৰু গ্ৰেড 4ৰ পৰা মই LD আছোঁ, LDৰ পৰা UD হ'ব পাৰে, যদি সেইটো পাইছে তেওঁ আমাৰ ডিপাৰ্টমেণ্টৰ হৈ কাম কৰক, তেওঁ যিখিনি পাৰে যিখিনি সামৰ্থ্য আছে যে তেওঁলৈও মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু নেক্সট যেন তেওঁ চাকৰিকালটো সুকলমে চলাই নিব। তাৰপিছত আহিল আমাৰ অফিচত আৰু এগৰাকী বাইদেউ আহিছিল, মুৰস্মিতা বাইদেউ, বৰা বাইদেউ। বৰা বাইদেউক মই আগতেও লগ পাইছোঁ, খুব ভাল। এইকাৰণে ভাল কৈছোঁ, চব ফালেদি ভাল আৰু কামতো ভাল, খুব জানে আৰু কাম চাম জানে আমাৰ অফিচৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জত। কিন্তু কথাটো অলপ বাইদেৱে কৈছে যে সেইখিনি বস্তু ইয়াত প্ৰকাশ হয়তো নাপালে বাইদেউ। যেতিয়া ইয়াত আহিছে বাইদেউ হয়তো কোৱা নাই, কিন্তু বাইদেউ ইয়াত অহাৰ পিছৰ পৰাই বা তাৰ অলপ আগৰ পৰাই তেওঁ মিষ্টাৰৰ এটা বেমাৰত ভুগি আছিল, আৰু সেয়ে হয়তো তেওঁ নিজেও টেনশ্যনত আছিল। আৰু আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ বাইদেউক, যে বাইদেউ হয়তো সপ্তাহত এদিন বা 2 দিন আহিছিল, কিন্তু আজি বাইদেউৰ আগত কওঁ সেইটো কাৰো দ্বিমত নাছিল।
কোনেও আপোনাৰ দৃশ্যটো কোৱা নাছিল যে মধুস্মিতা বাইদেউ সপ্তাহত এদিন কিয় আহে। আমিতো কোৱা নাছিলোঁ, কোনো ষ্টাফেও কোৱা নাছিল যে বাইদেউৰ এনেকুৱাটো বুজি পাইছিল যে, কিন্তু এতিয়া যদি কোনোবা সুস্থ মানুহ এজন কিন্তু ময়ো কম, ষ্টাফেও ক'ব যে কিয় আহি নাথাকে সপ্তাহত এদিন। কিন্তু বাইদেউৰ যিটো সুস্থ থাকিলেও তেখেতৰ স্বামীৰ যিটো অৱস্থা আছিল সেইটোৰ প্ৰতি লক্ষ্য ৰাখি বাইদেউ কোনেও কোৱা নাছিল। কাৰণ আমি জানো অকল অফিচাৰ এজনে এজনক ৰেহাই দিব নোৱাৰে। আমি যদি ষ্টাফেও যদি লাগো যে কিয় ছাৰ অমুকক সদায় সদায় দি থাকে, তেতিয়াহ'লে ময়ো নাহো। কিন্তু আমাৰ কোনো এইটো হিমত নাই যে বাইদেউ আমি যিখিনি পাৰোঁ তাতকৈ আমিতো আৰু বেলেগ সহায় কৰিব পৰা আমাৰ ব্যৱস্থা আমাৰ হাতত নাছিল। আমি সেইখিনিকে হয়তো কৰিছিলোঁ। এতিয়া বাইদেউৰ হয়, যেতিয়া আমি সেই খবৰটো শুনিছিলোঁ তেখেতৰ হাজবেণ্ড ঢুকোৱা, সঁচাকৈ বেয়া লাগিছে। এতিয়া হয়তো আজি বাইদেউ আছে কাৰণে আমি ব্যক্ত কৰিছোঁ। সিদিনা হয়তো তেতিয়া ছাৰে আমাক কৈছে, মোৰ লগতে প্ৰত্যেকজন এমপ্লয়ীয়ে আমাৰ এইটো দুখ লাগিছিল। সেই দুখটো হয়তো আগতে ক'ব পৰা নাছিলোঁ। আজি হয়তো বাইদেউ আহিছে, বাইদেউৰ আগত ব্যক্ত কৰিছোঁ যে আমাৰো বেয়া লাগিছে। বাইদেউৰ সপোন আছিল, বাইদেউ কি কৰিব, সপোনটো আৰু বহু সপোন আছিল এনেকুৱা। এতিয়া সেইবিলাক ঘটনা যাৰ ঘটে তেতিয়াহে বুজি পায়। আমি মাত্ৰ ক'ব পাৰোঁ, বাইদেউ সাহস দিব পাৰোঁ, বাইদেউ সাহসী হওক, আপুনি জীয়াই থাকিব লাগিব, দুৰ্বল নহ'ব। কিন্তু তাৰ বেদনা, তাৰ যন্ত্ৰণা আন কোনেও বুজি নাপায়। সেইটো বাইদেৱে বুজিব যে আমাৰ ফালৰ পৰা, মোৰ ফালৰ পৰা বাইদেউ সাহসী হোৱাৰ কাৰণে কৈছোঁ, বাইদেউ সাহসী আৰু সপোন। এতিয়া আমাৰ কবিয়ে লিখিছিল যে কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ, আকাশতে থকা যদি লিখে কপালৰ লিখন। যে আৰু সপোন কেতিয়াবা পূৰণ নহ'বও পাৰে, কিন্তু তথাপি আমি সপোন দেখিব লাগিব। সপোন দেখাৰ লগতে আমি আমাৰ কামো আমি কৰি যাব লাগিব। আমি কেতিয়াও নিৰাশ হ'ব নালাগে, কৰ্ম আমি কৰি যাব লাগিব। সেইকাৰণে গীতাত শ্ৰীকৃষ্ণই কি কৈছে যে কৰ্ম কৰি যোৱা, ফলটো বিধাতাৰ। যে আমি সেইকাৰণে কোনো কাম যে এইটো কৰিলে কিবা পাম নেকি, হ'ব না নহয়, সেইটো ভাবিব নালাগে। সেইকাৰণে বাইদেউকো মই কৈছোঁ, মোৰ ফালৰ পৰা গোটেই আমাৰ কৈছোঁ আপুনি সাহসী হওক, আপোনাৰ বহু কাল আছে, চাকৰি আছে, আপুনি সুস্থ হৈ থাকক, তাৰে কামনা কৰিছোঁ। যে এইখিনি কৈয়ে মোৰ বক্তব্য সামৰণি কৰিম। ধন্যবাদ মহোদয়, আপোনাৰ সাৰুৱা ভাষণেৰে আমাক উপকৃত কৰাৰ বাবে। এতিয়া মই আমাৰ DPM ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজিৰ সভাৰ সভাপতি মহোদয় তথা আমাৰ গোৱালপাৰা জিলা নিয়োগ কাৰ্যালয়ৰ নিয়োগ বিষয়া, আমাৰ সহকাৰী নিয়োগ বিষয়া, আমাৰ ইয়াৰ পৰা ৰিটায়াৰমেণ্ট লোৱা আৰু বদলি হৈ যোৱা কৰ্মচাৰীবৃন্দ, আমাৰ YP আৰু আমাৰ জিলা নিয়োগ কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ তথা মোৰ সহকৰ্মী। আমাৰ আগৰ বক্তাবিলাকে যথেষ্টখিনি কৈছে বা লিডাৰ, তাৰ বিষয়ে ভালকৈ কৈছে। একচুৱেলি যি বিদায় সম্বৰ্ধনা সভা আজি, একচুৱেলি বিদায় মানে মনৰ পৰা বা অফিচৰ পৰা বা আমাৰ ইয়াৰ পৰা নহয়, এইটো জাষ্ট এটা প্ৰক্ৰিয়া, জাষ্ট এটা ছিষ্টেমহে আমি ফ'ল' কৰিছোঁ বা মেইনটেইন কৰিছোঁ। এইটো সকলো অফিচ, সকলো কাৰ্যালয়তে আমি কি কৰোঁ, এই বিদায় সম্বৰ্ধনাটো কৰোঁ। এই কথা হ'ল, মই এইখিনিয়ে কওঁ, যিবিলাক আমাৰ সহকৰ্মীসকলে ইয়াৰ পৰা বিদায় ল'লে বা ৰিটায়াৰমেণ্ট হ'ল, তেখেতসকলক মই এটাই অনুৰোধ কৰিম, যদি আমাৰ কাৰ্যালয়ৰ ফালৰ পৰা, আমাৰ বিষয়ৰ পৰা আদি কৰি একদম তলৰ আমাৰ 4th গ্ৰেডৰ কৰ্মচাৰীও যদি আপোনালোকৰ লগত কিবা ব্যৱহাৰ কৰিছে, সেইখিনি আপোনালোকে নিজ মনে ক্ষমা কৰিব। আৰু ভৱিষ্যতে যাতে আমাৰ প্ৰতি থকা আপোনালোকৰ যিটো বেয়া ভাৱ আছিলে বা নাথাকিলেও মই ৰিকুৱেষ্ট কৰিছোঁ, যদি আছিলে সেইখিনি আপোনালোকে আমাক ক্ষমা কৰি দিব। এইখিনি মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আছিলে। আৰু আগৰ দিনত আপোনালোকৰ যাতে ভালকৈ নিজৰ কৰ্মজীৱন, যিসকলে বদলি হৈ গৈছে সিহঁতৰ কৰ্মজীৱন যাতে ভালকৈ পাৰ কৰিব পাৰে, আৰু যিখিনি কৰ্মচাৰী আমাৰ ৰিটায়াৰমেণ্ট হৈছে সেইখিনি যাতে নিজৰ কৰ্মব্যস্ততা আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ ডাঙৰীয়া। মই এতিয়া আমাৰ জ্যেষ্ঠ সহায়ক
শ্ৰীযুত বলেন মজুমদাৰ ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। সন্মানীয় নিয়োগ বিষয়া মহাশয়, সহকাৰী নিয়োগ বিষয়া, আজিৰ এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা আমাৰ অতিথিবৃন্দ, লগতে মোৰ এই কাৰ্যালয়ত কৰ্মৰত সমূহ সহকৰ্মী, ইতিমধ্যে আমাৰ আগৰ বক্তাবিলাক বিদায় সম্পৰ্কত বহুখিনিয়ে গৈছে। মই এই সম্পৰ্কত বিশেষ একো নকওঁ, কেৱল মানে এটা চিনাকি পৰ্ব নিচিনাকৈ, কাৰণ মই এই কাৰ্যালয়ত আহিছোঁ ফেব্ৰুৱাৰী মাহত। আমাৰ যিকেইজন আজি 5জন অতিথি আহিছে, ইয়াৰে ভিতৰত মই ৰীণা বাইদেউ আৰু বোৱাৰী বাইদেউকহে বোৱাৰী দাকহে লগ পাইছোঁ। ৰীণা বাইদেউক এমাহমান লগ পাইছোঁ আৰু বোৱাৰী দাক 4-5 মাহমান লগ পাইছোঁ। বাকী আমাৰ শিক্ষক বা মধুস্মিতা বাইদেউ বা কল্পনা বাইদেউ মই আগত লগ পোৱা নাছিলোঁ, আজিহে লগ পাইছোঁ। আৰু চিনাকিটো আজিহে হৈছে ভালদৰে, কিন্তু আজি যদিও চিনাকি হৈছে মানে এনেকুৱা লাগিছে যেনিবা মই আগৰ পৰাই কাম কৰি আছোঁ, এনেকুৱা এটা ভাব হৈছে। হয়তো আগৰ পৰা লগ পালে আৰু বহুখিনি কিবা শিকিব পাৰিলোঁ হয়। যিয়ে নহওক, আজি যদিও লগ পাইছোঁ, তথাপিও মোৰ এনেকুৱা ভাব হৈছে যেনিবা মই আগৰ পৰা এইটো কাৰ্যালয়ত কাম কৰি আছোঁ। সেইটো দিশৰ পৰা মই মানে খুবেই আনন্দিত আজি। আৰু বিশেষ বিদায় সম্পৰ্কত যিহেতু আমাৰ বাইদেউ বা আমাৰ ছাৰ বা আমাৰ ডিপিএম তেওঁ কৈয়ে গৈছে ইতিমধ্যে, মই ইমানখিনি নকওঁ। মই শেষত এটাই কওঁ, মানে কি আমাৰ যি 5গৰাকী তাৰে 2গৰাকী চাকৰিৰ পৰা অৱসৰ হৈছে আৰু বাকী ট্ৰেন্সফাৰ হৈ গৈছে, তেওঁলোকৰ ভৱিষ্যতে জীৱন ভাল হয়, সেইটোকে কামনা কৰি মই চমু বক্তব্য মই ইয়াতে সামৰিছোঁ। ধন্যবাদ ডাঙৰীয়া, আপোনাৰ সাৰুৱা ভাষণেৰে আমাক উপকৃত কৰাৰ বাবে। এতিয়া মই আমাৰ মামনি বাইদেউক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, লগতে সন্মানীয় অতিথিসকল, শ্ৰদ্ধেয় কল্পনা বাইদেউ, ৰীণা বাইদেউ, বোৱাৰী খুৰা, মধুস্মিতা বাইদেউ, দীপক, সিদ্ধাৰ্থ আৰু আমাৰ সহনিয়োগ বিষয়া কলিতা ছাৰ, মদন দা, মজুমদাৰ দা আৰু মোৰ সহকৰ্মীসকল। তথাপি মই সকলোকে আজিৰ বিদায় সভাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে আজিৰ এই সভাখন হ'ল বিদায় সভা, অৰ্থাৎ কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰা আমাৰ বোৱাৰী খুৰা, ৰীণা বাইদেউ, কল্পনা বাইদেউ, লগতে বদলি হৈ যোৱা মধুস্মিতা বাইদেউ, দীপক, সিদ্ধাৰ্থ সকলোৰে বাবে আজি আনুষ্ঠানিক হিচাপে বিদায় সভাখন পতা হৈছে। বিদায় বুলি কোৱা হৈছে যদিও এয়া সঞ্চায়ী বিদায়হে। আমি সকলোৱে এদিন নহয় এদিন বিদায় ল'বলৈ লাগিব, কাৰণ চাকৰিকালৰ সময়সীমা যিহেতু নিৰ্ধাৰিত 60 বছৰলৈহে আমিও এদিন যাব লাগিব। মই এইটো অফিচত আহি জইন কৰিছিলোঁ 4 ডিচেম্বৰ 2023। সেইদিনাখন বাইদেউহঁতক লগ পোৱা নাছিলোঁ। ছেকেণ্ড ডে মেডি বাইদেউৰ লগত চিনাকি হ'লোঁ, লগতে মধুস্মিতা বাইদেউৰ লগতো এদিন চিনাকি হ'লোঁ। তাৰ কিছুদিন পিছত ৰীণা বাইদেউ ছুটি শেষ হৈ অহাত তেখেতৰ লগত লগ হ'ল। বাইদেৱে মোলৈ এটা উপহাৰ টোপোলা আনিছিল, সকলোৰে বাবে আনিছিলে। সেইটো পাই মানে ভালে লাগিছিল আৰু যে বাইদেউ মোলৈও মানে এটা আনিছে। আৰু সিদ্ধাৰ্থৰ লগততো ইলেকশ্যনত লগ হ'লোঁ, একেলগে কাম কৰিলোঁ, ইলেকশ্যনৰ খোৱা খালোঁ, তেনেকৈ আৰু ভাল লাগে। কিন্তু ইয়াৰ পৰা গুচি গ'ল, তাৰ বাবে বেয়াও লাগিছে। যদিও সি ঘৰলৈ গৈছে, নিজৰ ঘৰত থাকি এতিয়া ডিউটিত যাব পাৰিছে, সেইটো লৈ বাৰু ভাল ভাৱে কামনা কৰোঁ। আৰু শিক্ষককতো মই চাকৰি জইন কৰিয়ে ধুবুৰীতে লগ পাইছিলোঁ 2012-তে লগ পোৱা।
বিচাৰি ধন্যবাদ বাইদেউ। আৰু মই আপোনালোকক জনাব বিচাৰোঁ যে তেওঁলোকে ভাষণ দিব খোজা নাছিলে, আৰু চাওক কিমান ধুনীয়া এটা ভাষণ দিছে। এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ YP দীপৰেখা বাইদেউক দুআষাৰ বক্তব্য ৰাখিবলৈ। বক্তব্য নহয়, তেওঁৰ অনুভৱখিনি আপোনালোকৰ লগত থাকি কেনেকুৱা পালে, কাৰণ আপোনালোকে তেওঁৰ বিষয়ে বহুখিনি কথাই ক'লে। তো তেওঁৰ পৰা জানিব বিচাৰোঁ তেওঁ আপোনালোকৰ লগত থাকি কেনেকুৱা পালে। Thank you, Pradeep, for the opportunity to দিয়াৰ কাৰণে। Respected Employment Officer, Assistant Employment Officer, আৰু মোৰ অতি মৰমৰ চিনিয়ৰ আৰু মোৰ নিজৰ লগৰ কলিগ। মোৰ লেংগুৱেজৰ কাৰণে মোক এক্সকিউজ কৰিব। ফাৰ্ষ্ট অফ অল মই ইয়াতে আৰম্ভ কৰোঁ মোৰ নিজৰ, মই আজি বেছি আপোনালোকক ফেয়াৰৱেলৰ কথা নকওঁ আৰু মোৰ নিজৰে কাম। চ' মই আপোনালোকক মোৰ খালি জাৰ্ণিটো অলপমান মই এক্সপ্ৰেছ কৰিম। মই যেতিয়া ইয়াতে প্ৰথম আহিছিলোঁ, মেমে যেনেকৈ ক'লে আমাৰ কল্পনা মেমে কি সেইখিনি সময়ত অফিচৰ একদমেই ষ্টাফ কম আছিলে। মই আহিছোঁ যেতিয়া অফিচ একদমেই খালী, আৰু তাতে মই ডিষ্ট্ৰিক্টত নতুন আছিলোঁ। তো মই নিজে ভয় খাইছিলোঁ কি মই কি কৰিম ইয়াতে। সেইখিনি সময়ত মোক কল্পনা মেমে, ৰীণা বাইদেৱে বহুতখিনি সহায় কৰিলে কামতে হওক। আৰু MCCটো এটা নতুন বস্তু আছিলে, চবৰ কাৰণে এটা নতুন মডেল। সেই বস্তুটো আমি কেতিয়াও ভাবাও নাছিলোঁ, বা আমি যোনটো আমাৰ যোনটো আমি ট্ৰেডিশ্যনেল কাম কৰোঁ অফিচৰ, সেইটো একদম কমপ্লিট এটা নতুন ছেটআপ আছিলে। তাৰ কাৰণে কেতিয়াবা এনেকুৱাও হৈছে চাগে মই কেতিয়াবা কিবা নতুন বস্তু লৈ গৈছোঁ যোনটো বাইদেউহঁতৰ কাৰণে অলপমান আনবিলিভেবল হৈ গৈছে। তাতো বাইদেউহঁতে মোক এক্সকিউজ কৰিছে। আমি সকলোৱে মিলি জুলি গোটেইখিনি যি নহওক আমি চলি আছোঁ এতিয়ালৈকে। তাৰ কাৰণে আপোনালোকৰ সহায়ৰ কাৰণে আৰু আপোনালোকৰ মাজত হয়তো মই কিবা ভুল কৰিবও পাৰোঁ, তাৰ কাৰণে যাতে মোক সহায় কৰে আৰু মোক ক্ষমা কৰে। মই এইখিনি কৈ মোৰ আজিৰ বক্তব্য সামৰিছোঁ। থেংক ইউ। বহুত বহুত ধন্যবাদ দীপ্তি বাইদেউ। এতিয়া মই আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকক ফ'ৰ্চ নকৰোঁ, আপোনালোকে নিজে যি ক'ব বিচাৰে কোনোবাই যদি আমাৰ মাজৰ পৰা, মই অনুৰোধ জনাইছোঁ। হ'ব দা। সৰ্বদাই দুআষাৰ ক'ব আপোনালোকৰ বিষয়ে, যিহেতু তেওঁ ক'ব গ'লে আমাৰ এই অফিচটোৰ ষ্টাৰ্টিঙৰ পৰাই আছে, হয়নে? হয়। দুআষাৰ ভাল আছিল আমার ভাই ফার আছিল ভাই দই গেলতে মেসপার আর করে গুহাটির ভাই এই লেখান বিরাট বেয়া লাগছিল লেখান। আচ্ছা আমার খাগেরি মাহি ঘুরে ফুরে লেখিটা সমর নারী নির্যাতন এই লেখানো ঘুরে ফুরে ভালে আছিল আমার মাহিও ভাল বাপ্পা বুঝতে মাহি আমার ভালো বিরাট ভাল আমার মাহিও। আর পিছত আর আবার এই যে মামুনি ভাইও বিরাট ভাল, এটা ভালছে আমার মামুনি ভাই ভাল লাগে ভাই, আমার মামুনি ভাই নলে ভাল না লাগে ভাই। ধন্যবাদ। বহুত ৰসিকতা কৰিলে, সুন্দৰকৈ ধুনীয়াকৈ দুটা গীতো শুনালে, আমাক ধন্যবাদ জনাইছোঁ আপোনাক আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এতিয়া যিহেতু আমি অনুষ্ঠানৰ শেষৰ ফালে আগবাঢ়িছোঁ, অনুষ্ঠানৰ শেষত আমি শিখাই দুআষাৰ বক্তব্য ৰাখিব বিচাৰিছে। শিক্ষাক মই অনুৰোধ জনাইছোঁ দুআষাৰ বক্তব্য ৰাখিবলৈ।
নিয়োগ বিষয়া চাকৰিৰ পৰা বিদায় প্ৰাৰ্থী আৰু বদলি হোৱা প্ৰাৰ্থী আৰু আমাৰ সমূহ কৰ্মচাৰীলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন। আজি ইংৰাজী 10 জুলাই 2024। আজিৰ দিনটো সদায় মনত থাকিব, কিয়নো আজি আমাৰ বিভাগৰ ৰীণা বাইদেউ আৰু ৱাৰিং ছাৰৰ বিদায় সভা। তেওঁলোক আজি আমাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় মাগিব যদিও ব্যক্তিগতভাৱে আমি তেওঁলোকৰ লগত সদায় থাকিম। আমাৰ এই সুসম্পৰ্ক সদায় থাকিব। আৰু এটা কথা ক'ব বিচাৰিম, ৰীণা বাইদেউ কওক বা কল্পনা বাইদেউ কওক, মোক নিজৰ ছোৱালীৰ নিচিনা মৰম কৰিছে, তাৰ বাবে বহুত ধন্যবাদ। আৰু মধুস্মিতা বাইদেউ যদিও মই দুদিনৰ কাৰণে লগ পাইছোঁ, বহুত বেছি ভাল লাগিছে। আৰু দীপক ছাৰক ছাৰে মোক নিজৰ ভণ্টিৰ নিচিনা মৰম কৰিছে। আশা কৰোঁ সকলোৱে ভালে থাকে আৰু যাতে লগ পাওঁ ভৱিষ্যতে। এইখিনি কৰি মই মোৰ বক্তব্যটো সামৰি পাইছোঁ। ধন্যবাদ শিখা, তোমাৰ ভাষণে আমাক। এতিয়া আমাৰ চৌধুৰী ছাৰে এটি কবিতা আমাক প্ৰেৰণ কৰিছিলে। সেই কবিতাটি আমি ভাৰ্গৱক বজাই দিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ কবিতাৰ শিৰোনাম বিদায়। মূৰৰ ওপৰৰ আকাশখন পুৰণি, পুৰাতন বতাহজাক পুৰণি, পিন্ধি থকা শৰীৰটো পুৰণি, পুৰণি নদী নদীয়াল, প্ৰতিবাদ প্ৰতিবেশী, মই পুৰণি, আপুনি পুৰণি, আমাৰ প্ৰয়োজনবোৰ পুৰণি, আমাৰ দৈনন্দিন হাহাকাৰবোৰ পুৰণি, চহৰৰ বাটবোৰ পুৰণি, গাঁৱৰ বাটবোৰ আও পুৰণি। পুৰণি হ'বলৈকে নতুন আহে, যেনেকৈ জীৱন আহে মৃত্যুক সহিবলৈ। সময় নতুন, বছৰ মাহ দিন বাৰ নতুন। নতুন মানে সপোন, নতুন মানে জীৱন, নতুন মানে সৃষ্টিৰ নৱ আয়োজন। পুৰণি পোচাকযোৰ নতুন কৰিলে কি হ'ব? নোৱাৰো যদি সলাব আত্মাৰ বিকাৰ, সলাব খুজিছা যদি সলাই দিয়া প্ৰভুত্ব বিস্তাৰৰ জৈৱিক যুদ্ধ। মনৰ মাজত পোখা মেলা ঐতিহাসিক অভিপ্ৰায়বোৰ, ধৰ্মৰ ভেদাভেদ, গণ আক্ৰমণৰ অত্যাচাৰ, দুৰ্নীতি লুণ্ঠন, এন্ধাৰৰ লতাই বেৰি ধৰা পোহৰৰ বৰ্ষ। 1200 বাটৰ অন্তিম স্তবেজত ৰৈ আছে সময়। যাওঁ নাযাওঁকৈ ব্যাকুল প্ৰেমিকৰ হাতত হাত ধৰি সংকল্প কৰোৱা হওক, কুশলে থাকিম মই, কুশলে ৰাখিম আপোনাক। আপোনাৰ বুকুত যদি আছে নতুনৰ বীজ, আপুনি পুৰণি নহয় কাহানি। অৰ্থৱহ সময় কেতিয়াও পুৰণি নহয়। বিদায় মানে স্মৃতিৰ ভঁৰালত আপুৰ দিয়া আগুন, বিদায় মানে দুনাই লগ পোৱাৰ অজুহাত। বেয়া নাপাবা আজি তোমাক বিদায় বুলি নাপাওঁ, কাৰণ আজি যে মই ভীষণ ব্যস্ত। ধন্যবাদ ভাৰ্গৱ। বিদায় সম্বৰ্ধনা অনুষ্ঠান এটি অনুষ্ঠান নহয়, এতিয়াই অজুহাতহে যে আপোনালোকৰ লগত এই কাৰ্যালয়টো এৰি যোৱাৰ পিছতো আমি এবাৰ লগ হ'বলৈ সক্ষম হৈছোঁ। এই বিদায় অনুষ্ঠানত আপোনালোকৰ সৈতে আজি যি আলোচনা বা মত বিনিময় কৰিলোঁ, আপোনালোকৰ কথা শুনিলোঁ, আপোনালোকৰ সৈতে লগ হ'লোঁ আৰু আপোনালোকৰ যি চলি আছে বা এতিয়া আপোনালোকক দেখি ভাল লাগিছে যে আপোনালোক এতিয়া সুস্বাস্থ্যৰে আছে আৰু ভাল লাগে। এই বিদায় অনুষ্ঠানত আমি আপোনালোকক আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ এই আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক সকলোৱে উপস্থিত হৈছে। এতিয়া মই আমাৰ সহকাৰী নিয়োগ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ, আমাৰ যিহেতু অনুষ্ঠানটি শেষ হ'বলৈ লৈছে, তো গতিকে এই অনুষ্ঠানটিৰ লগতে আৰু আপোনালোকক বাবে শলাগৰ শৰাই আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ। সভাপতি মহোদয়, আমাৰ আজিৰ এই বিদায়
অনুষ্ঠানটোত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ৰীণা বাইদেউ, কল্পনা বাইদেউ, মধুস্মিতা বাইদেউ, দীপক আৰু তেখেতসকলে যথেষ্ট কষ্ট কৰি আমাৰ ইয়াত আজি উপস্থিত থকাৰ কাৰণে মই লগতে জিলা নিয়োগ বিনিময় কেন্দ্ৰ গোৱালপাৰাৰ সমূহ কৰ্মচাৰীৰ হকে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। বাইদেউ গুৱাহাটীৰ পৰা আহিছে, মধুস্মিতা বাইদেউ, গতিকে আমি তেখেতকক বিশেষভাৱে ইমান দূৰৰ পৰা আহি আমাৰ এই অনুষ্ঠানটো নিমন্ত্ৰণটো ৰক্ষা কৰাৰ কাৰণে মোৰ লগতে আমি সমূহ কৰ্মচাৰী তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ মোৰ লগতে সমূহ কৰ্মচাৰীসকলে আপোনালোক এই অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে ধন্যবাদ দিয়াৰ লগত উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে আপোনালোকক আমি সকলে আপোনালোকক শলাগৰ শৰাই আগবঢ়াইছোঁ। গতিকে এইখিনি কৈয়ে মোৰ শলাগৰ শৰাই অনুষ্ঠানটি সামৰণি মাৰিছোঁ। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন হ'ব। আমি এতিয়া ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম। সকলোকে মই অনুৰোধ জনাইছোঁ থিয় হ'বলৈ আৰু